নমস্কাৰ আজি 1 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো ব্ৰেকিং নিউজ হাৰিয়ানাত গো মাংস খোৱাৰ সন্দেহত হত্যা কৰা হৈছে প্ৰব্ৰজিত মুছলমান শ্ৰমিকক গ্ৰেপ্তাৰ হৈছে 5 জনৰ ভিতৰত 2 জন নাবালক পশ্চিম বংগৰ এজন প্ৰব্ৰজিত শ্ৰমিকক গৰুৰ মাংস খোৱাৰ সন্দেহত হাৰিয়ানাত গৰু ভিজিলেন্ট গ্ৰুপৰ সদস্যই প্ৰহাৰ কৰি হত্যা কৰে নিহত লোকজনৰ নাম সাবিৰ মালিক বুলি জানিব পৰা গৈছে আৰক্ষীয়ে জনোৱা মতে অভিযুক্তই মালিকক খালি প্লাষ্টিকৰ বটল বিক্ৰী কৰাৰ অজুহাতত এখন দোকানলৈ মাতিছিল আৰু তাৰ পাছত মালিকৰ ওপৰত 5 জনকৈ লোকে প্ৰহাৰ কৰিছিল অভিযুক্ত হৈছে অভিষেক মোহিত ৰবীন্দৰ কমলজিৎ আৰু সাহিল মালিকে গো মাংস সেৱন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং সাইনিয়ে কয় যে ৰাজ্যখনত গৰুক সন্মান কৰা হয় যদিও লিঞ্চিঙৰ এনে কাণ্ড দুৰ্ভাগ্যজনক বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত মিয়া মুছলমানক লৈ আৰম্ভ হৈছে বিতৰ্ক এই বিতৰ্ক চলি থকাৰ সময়তে অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক কলগাছিয়া অধিৱেশনৰ সভাপতিৰ ভাষণত হোমেন বৰগোহাঁয়ে দিয়া সেই ভাষণটো এতিয়া চৰ্চা চলি আছে হোমেন বৰগোহাঁয়ে কৈছিল অসমীয়া জাতিয়ে আজি যি বিশাল আৰু শক্তিশালী ৰূপ ধাৰণ কৰিছে সেইটো কেতিয়াও সম্ভৱ নহলহেঁতেন যদিহে পূৰ্ববংগীয় মূলৰ এই নৱাগত জনগোষ্ঠীটোৱে স্বেচ্ছাই অসমীয়াত্বৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি নাহিলহেঁতেন অসমৰ আৰু অসমীয়া জাতিৰ সুদীৰ্ঘ ইতিহাসত যি কেইটা যুগান্তকাৰী ঘটনা ঘটিছে সেইবোৰৰ ভিতৰত পূৰ্ববংগীয় মূলৰ এই লোকসকলৰ অসমীয়াকৰণো এটা প্ৰধান ঘটনা বুলি বিবেচিত হ'বৰ যোগ্য অসম চৰকাৰক লৈ সৰব হৈ পৰিছে সাংসদ অজিত কুমাৰ ভূঞা চৰকাৰৰ বিৰুদ্ধে সৰব হৈ ফেচবুকত এটা পোষ্ট তেওঁ লিখিছে য'ত অজিত কুমাৰ ভূঞাই কৈছে বিজেপি চৰকাৰে বিৰোধী দলৰ নেতাসকলৰ ফোন টেপিং কৰা কথাটো ইতিমধ্যেই দেশজুৰি চৰ্চিত এক বিষয় কুখ্যাত পেগাছাছ কেলেংকাৰীৰ জৰিয়তে বিৰোধী দলৰ নেতাসকলক দমন কৰাৰ ঘৃণনীয় চেষ্টা আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ অখিল গগৈয়ে অভিযোগ আনিছে যে অসম চৰকাৰে তেওঁৰ ফোন টেপিং কৰিছে এই কথা অত্যন্ত ভয়াবহ আমি আচৰিত হৈছো অসমৰ মুখ্যমন্ত্ৰী কিয় ইমান তললৈ নামিছে অসমৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰী ইমান হতাশ আৰু অস্থিৰ হোৱাৰ ঘটনা সংঘটিত আজিলৈকে হোৱা নাই মুখ্যমন্ত্ৰীয়ে স্পষ্ট ৰূপত অসমত ফেচিবাদ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীক হকিয়াই দিলো যে এই পৰিণাম কিন্তু ভাল নহব মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেলেংকাৰী সাম্প্ৰদায়িকতা আৰু স্মাৰ্ট মিটাৰ আদিৰ জৰিয়তে ৰাইজক সকলো ফালৰ পৰাই কৰা অত্যাচাৰ এই সকলোৰে বিৰুদ্ধে অনাগত দিনত যুঁজ আৰু শক্তিশালী হ'ব বৰ্তমান সময়ৰ অসমৰ পৰিস্থিতিক লৈ মন্তব্য কৰিছে অৰূপা পতংগীয়া কলিতাই সাম্প্ৰদায়িক উত্তেজনাৰে পৰিচিত নহবলৈ এখন ৰাজহুৱা সভাত এই আহ্বান জনাইছে সাহিত্যিক অৰূপা পতংগীয়া কলিতাই অৰূপা পতংগীয়া কলিতাই কৈছে আমাক ঘৃণা নালাগে ভাল পোৱা লাগে আমাৰ ৰাজ্যখনত বহুত সমস্যা আছে এইবোৰৰ সমাধানৰ বাবে এখন সুস্থিৰ সমাজৰ প্ৰয়োজন তাৰ বাবে আমি আটায়ে হাতত হাত ধৰি আগবাঢ়িব লাগিব ঘৃণাৰে নহয় ভাল পোৱাৰে কিন্তু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্য আৰু আচৰণত যি ঘৃণাৰ ভাৱ ফুটি উঠিছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক এগৰাকী সাংবিধানিক পদত থাকি সাংবাদিকৰ লগত ভাল ব্যৱহাৰ নকৰা হৈছে সাংবিধানিক পদত থাকি সংবিধানৰ নামত শপত খাই পদবীত থকা ব্যক্তিৰ বাবে ইয়া শুভনীয় নহয় 70ৰ পৰা 80 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত প্ৰথমবাৰৰ বাবে বৈদেশিক ঋণ বৃদ্ধি পাই 6.8 বিলিয়ন ডলাৰ হৈছে 2
প্ৰথমবাৰৰ বাবে শস্যৰ ওপৰত কৰ। তৃতীয়, প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য 84 টকা অতিক্ৰম কৰিলে। চতুৰ্থ, 45 বছৰৰ ভিতৰত সৰ্বাধিক হৈছে দেশৰ নিবনুৱা। য'তেই মাটি দেখে হিমন্ত আৰু পত্নীয়ে জঁপিয়াই পৰে। নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত 18 বিঘা 4 কটা 14 লেচা ভূমি ক্ৰয় কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী পুত্ৰৰ নামত। অসম ভূমি আৰু ৰাজহ অধিনিয়মৰ সংৰক্ষিত অঞ্চলৰ পৰা কিয় বাদ পৰিল মাজুলী? কাৰণ মাজুলীত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰৰ নামত নিষেধাজ্ঞাৰ পূৰ্বেই মাজুলীত 18 বিঘা 4 কটা 14 লেচা ভূমি ক্ৰয় কৰিছিল। সোণাৰীত চৰাইদেউ জিলাৰ 21খন দল সংগঠনৰ সভা, চৰাইদেউত আমছু, বেংগলী ফেডাৰেশ্যন, ভোজপুৰী ছাত্ৰ সন্থা, মাৰোৱাৰী যুৱ মঞ্চক নিষিদ্ধ ঘোষণা, খিলঞ্জীয়াৰ ভূমি অনা অসমীয়া বহিৰাগতক বিক্ৰী নকৰাৰ আহ্বান ৰাইজলৈ। যিকোনো মুহূৰ্ততে খাৰিজ হ'ব পাৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ। বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সদনৰ মজিয়াতে কঠোৰ স্থিতি গ্ৰহণৰ পাছৰে পৰা এই আশংকা অধিক ঘনীভূত হৈছে আৰু ইয়াৰে সুবৰ্ণ সুযোগ হিচাপে গ্ৰহণ কৰি শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজৰ দাবীত পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। বিশেষকৈ ৰকিবুল হুছেইন এতিয়া সৰব হৈ পৰিছে বিধায়ক পদ খাৰিজ কৰিবলৈ। ৰকিবুল হুছেইনে কৈছে, যদি বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰা নহয় তেন্তে আদালতত যাবলৈও আমি চেষ্টা কৰিম। যিকোনো মুহূৰ্তত ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে, যিকোনো মুহূৰ্তত খাৰিজ হ'ব পাৰে বাগবৰৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ। বিধায়ক শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে সদনৰ মজিয়াতে কঠোৰ স্থিতি গ্ৰহণৰ পাছৰ পৰাই এই আশংকা অধিক ঘনীভূত হৈছে। অৱশেষত আটক হৈছে মিয়া গীতৰ গায়ক আলতাফ হুছেইন। বটেৰ তলৰ পৰা আলতাফক আটক কৰা হৈছে আৰু গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে মিয়া গীতৰ গায়ক আলতাফ হুছেইনক। দুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা বিতৰ্কিত গান আৰু সেই গানৰ পাছতেই দুদিন পাছত এই গায়কজনক আটক কৰিছে গৌৰীপুৰ আৰক্ষীয়ে। গুৱাহাটীত কাল ধুমুহাৰ সম্ভাৱনা, বতৰ বিজ্ঞান বিভাগৰ নিৰ্দেশনা জাৰি কৰা হৈছে। দিছপুৰ সোণাপুৰত প্ৰবল বানপানীৰ আশংকা, ৰাইজক পৰাপক্ষত ঘৰতে থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটীত পুনৰবাৰ কাল ধুমুহাৰ সম্ভাৱনা আছে। ইয়েমেনত প্ৰবল বৃষ্টিপাত, বাঢ়নি পানীত এতিয়ালৈকে প্ৰাণ গ'ল 84 জনকৈ লোকৰ। শুকুৰবাৰে হাউথি বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত সংবাদ মাধ্যম সাবাহ নিউজ এজেন্সিয়ে ইয়েমেনৰ বানপানী সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ কৰে। প্ৰতিবেদন অনুসৰি প্ৰাদেশিক ৰাজধানী আল হুদাইদা চহৰৰ প্ৰৱেশদ্বাৰ বানপানীৰ পানীয়ে বুৰ গৈছে। ইয়াৰ উপৰিও প্ৰদেশখনৰ বিভিন্ন গাঁও আৰু চহৰত হাজাৰ হাজাৰ ঘৰ ডুব গৈছে। আন্তঃগাঁথনি আৰু কৃষিৰ গুৰুতৰ ক্ষতিসাধন হৈছে। বহু অঞ্চলৰ পথ যোগাযোগ সম্পূৰ্ণৰূপে ধ্বংস হৈছে। আল হুদাইদাহত আগষ্টৰ আৰম্ভণিতে সৃষ্টি হোৱা বান কমাৰ কোনো লক্ষণে দেখা নাই। অসমত শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান অসম ৰাজ্যিক জমিয়ত উলেমাৰ। অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আনফৰে এক প্ৰেছ বিবৃতি যোগে জনাইছে, সম্প্ৰীতি অসমৰ জটিল পৰিস্থিতিত একাংশ দুষ্ট চক্ৰই কু উদ্দেশ্য প্ৰণোদিতভাৱে শান্তিপ্ৰিয় অসমবাসী ৰাইজৰ মাজত নিজৰ দুষ্কৰ্মৰ দ্বাৰা ঘৃণা আৰু হিংসা বিয়পাই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। জমিয়তে উক্ত দুষ্ট চক্ৰৰ তেনে জনবিৰোধী দুষ্কৰ্মক কঠোৰ ভাষাৰে নিন্দা কৰিছে। সংবাদ মাধ্যমৰ বাতৰি মৰ্মে অতি সম্প্ৰীতি একাংশ বলৎকাৰীয়ে বিভিন্ন প্ৰান্তত জীয়ৰী বোৱাৰীৰ লগতে নাবালিকাক অমানৱীয়ভাৱে ধৰ্ষণ আৰু হত্যা কৰি অসমৰ সহজ সৰল সমাজ জীৱন
কলুষিত কৰা অপকৰ্মক জমিয়তে তীব্ৰ গৰিহণা দিয়াৰ লগতে উক্ত দুষ্কাৰ্যত লিপ্ত প্ৰকৃত দোষীক নিৰপেক্ষ তদন্তক্ৰমে কঠোৰতম শাস্তিৰ পোষকতা কৰিছে। নগাঁও জিলাত সদ্য সংঘটিত ধিঙৰ নাবালিকা ধৰ্ষণ কাৰ্যৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ধৰ্ষণ কাৰ্যসমূহৰ নিন্দা কৰি উক্ত দুষ্কৰ্মৰ সৈতে জড়িত প্ৰকৃত দোষীসকলক উচিত তদন্তক্ৰমে শীঘ্ৰে কৰায়ত্ব কৰি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে জমিয়তে। মঙলবাৰে গ্ৰেপ্তাৰ হ'ব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অতি সোনকালেই হ'ব পাৰে গ্ৰেপ্তাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টে শেহতীয়াকৈ উত্থাপন কৰিছে এই দাবী। আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্ট চমুকৈ ICCৰ মুখ্য প্ৰবক্তা ডক্টৰ ফাদি এল আব্দুল্লাহে এই দাবী উত্থাপন কৰি শেহতীয়াকৈ চৰ্চালৈ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে অহা সপ্তাহৰ মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী মংগোলিয়া ভ্ৰমণলৈ যাব। আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টৰ সদস্য ৰাষ্ট্ৰলৈ ইয়াই হৈছে পুটিনৰ প্ৰথম ভ্ৰমণ। গতিকে এনে মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টৰ তৰফৰ পৰা মংগোলিয়াক আহ্বান জনোৱা হৈছে যে মংগোলিয়া ভ্ৰমণৰ সময়তে গ্ৰেপ্তাৰ কৰিব লাগে পুটিনক। এতিয়া প্ৰশ্ন উত্থাপন হ'ব পাৰে যে কিয় গ্ৰেপ্তাৰ কৰিব পাৰে পুটিনক। দৰাচলতে 2023 চনৰ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টে পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। পুটিনৰ বিৰুদ্ধে যুদ্ধ অপৰাধ আৰু ইউক্ৰেইনৰ শিক্ষাৰ্থীৰ ওপৰত ৰাছিয়াত চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টে এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টৰ এই আদেশ অবৈধ, অপমানজনক আখ্যা দিছিল ৰাছিয়াই। শেহতীয়াকৈ মংগোলিয়া ভ্ৰমণৰ পূৰ্বে পুনৰ উত্থাপিত হোৱা এই দাবী সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে সদৰি কৰিছে যে মংগোলিয়া ভ্ৰমণৰ সময়ত তেনে কোনো পৰিস্থিতি সৃষ্টি নহয় আৰু মংগোলিয়াৰ সৈতে আমাৰ সম্পৰ্ক যথেষ্ট ভাল। তথাপিও আমি সকলো সতৰ্কতা অৱলম্বন কৰিম। ইফালে পুটিন মংগোলিয়া ভ্ৰমণৰ পূৰ্বে ইউক্ৰেইনেও এই পৰিস্থিতিৰ সুযোগ লৈ দাবী কৰিছে যে যুদ্ধ অপৰাধী পুটিনক মংগোলিয়াই গ্ৰেপ্তাৰ কৰি ICCৰ সন্মান ৰক্ষা কৰক। আনফালে আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টৰ প্ৰবক্তা ডক্টৰ ফাদি এল আব্দুল্লাহে সদৰি কৰিছে যে মংগোলিয়াই যদি ICCৰ পূৰ্বেৰ আদেশ পালন নকৰে তেন্তে দেশখনে ICCৰ সদস্যতা হেৰুৱাবও পাৰে। উল্লেখ কৰা প্ৰয়োজন যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিমিনেল কোৰ্টে কোনো ব্যক্তি বা অপৰাধীৰ শাস্তি ঘোষণা কৰিলেও পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তেওঁলোকে ইয়াৰ বাবে সহযোগী দেশৰ সহায় ল'ব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে তেজস্বী যাদৱ। তেজস্বী যাদৱে কৈছে সস্তীয়া জনপ্ৰিয়তা বিচাৰি মুছলমানক লক্ষ্য কৰি লৈছে হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সস্তীয়া জনপ্ৰিয়তা বিচৰা বুলি উল্লেখ কৰি তেওঁক যোগীৰ চীনা সংস্কৰণ বুলি অভিহিত কৰিছে RJD নেতা তেজস্বী যাদৱে। মোদী অমিত শ্বাহৰ মনোযোগ আকৰ্ষণ কৰিবলৈকে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লক্ষ্য কৰি লোৱা বুলি তেওঁ মন্তব্য কৰে। এক্সৰ জৰিয়তে তেজস্বী যাদৱে কয় অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে সস্তীয়া প্ৰচাৰ লাভ কৰিবলৈ আৰু যোগীৰ চীনা সংস্কৰণ হোৱাৰ প্ৰচেষ্টাত মুছলমানসকলক হাৰাশাস্তি কৰে। বিজেপিৰ মানুহে ঘৃণা বিয়পাবলৈ, মোদী অমিত শ্বাহৰ মনোযোগ আকৰ্ষণ কৰিবলৈ আৰু সমাজক মেৰুকৰণ কৰিবলৈকে মুছলমান ভাতৃসকলক লক্ষ্য কৰি লৈছে। RSSৰ বাহিৰে সকলো ধৰ্মৰ লোকৰ দেশৰ স্বাধীনতাত হাত আছে। আমাৰ মুছলমান ভাতৃসকলে দেশক স্বাধীনতা কৰিবলৈ ত্যাগ কৰি থৈছে আৰু যেতিয়ালৈকে আমি আছো কোনো মাকৰ লৰাই তেওঁলোকৰ চুলি এডালো লৰাব নোৱাৰে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি তেজস্বী যাদৱে। তেজস্বী যাদৱে কৈছে কোনো মাইকালালে তেওঁলোকৰ চুলি এডালো লৰাব নোৱাৰে। ইফালে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লায়ো অসম চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় ভাৰতত বৈচিত্ৰতাৰ ঐক্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ধৰ্মৰ স্বাৰ্থ ৰক্ষা কৰাটো প্ৰয়োজনীয়। তেওঁ কয় সময় আহিলে এইবোৰ সলনি হ'ব।
ভাল কথাবোৰ আকৌ ঘূৰি আহিব এনেকুৱা নকৰিব এই দেশৰ বৈচিত্ৰতাত ঐক্য আছে বহুতো ভাষাৰ লোকে ইয়াত বাস কৰে আমি ইয়াৰ প্ৰতিটো ধৰ্মক সুৰক্ষা দিব লাগিব